যেতিয়া পৃথিৱীত কলিৰ আগমন ঘটিল, কলিৰ ভয়ত কম্পমান হৈ বিভিন্ন ধৰ্ম কৰ্মবিলাক একত্ৰিত হৈ নামত শৰণে বহিলে। ৰাম কলিৰ ভয়ত তাস হুয়া ধৰ্ম যত, এক স্থান হুয়া ৰৈল হৰিৰ নামত। সেইকাৰণে কৈছে ৰাম জানি এক চিতে ফুৰা, ৰাম নাম গাই সকলে ধৰ্মক লাগ পাইবা একে ঠাই। সেইকাৰণে কেৱল নাম লোৱা, নাম ল'লে সমস্ত ধৰ্ম কৰ্মৰ ফলটো পাবা। ব্ৰহ্মাৰ গাৰ পৰাই বোলে কলি জন্ম হৈছিলে। কলি বেগটো কেনেকুৱা দাৰুণ, মানে কুৎসিত, যিটো চেহেৰা দেখি দেউতাক ব্ৰহ্মাও চক খাই গ'ল। ৰাম ৰামকৃষ্ণ নাম উচ্চাৰিলা তিনিবাৰ, কিন্তু মহামূৰ্তি গোট দেখি লৈ হাৰ। ৰাম ৰাম কৃষ্ণ কৃষ্ণ প্ৰভু, আজি মই কি মহামূৰ্তিটো দেখিলোঁ বুলি ব্ৰহ্মাই মনতে ভাবিছে। কেনেকুৱা দেখিলে? ৰাম কৃষ্ণ বৰ্ণ শৰীৰ হাত ততদণ্ড ধৰি, জানো পাৰি আছে সিটো কীৰ্তাঞ্জলি কৰি। তেওঁ জন্ম, তেওঁৰ ৰংটো ক'লা আৰু জন্ম হওঁতে হাতত দণ্ডডাল লৈ আহিছে। জন্মহে হাতযোৰ কৰি আঁঠু কাঢ়ি দেউতাকক প্ৰাৰ্থনা কৰিছে কলিয়ে। কি বুলি? কোন কৰ্ম কৰোৱা বে কৰো কয়া দেশ, দেও ৰাজ পদত যো পাওঁ উপদেশ। দেউতা মোক জন্ম দিলা, মই কি কৰ্ম কৰিব লাগে মোক আদেশ কৰা, আৰু মোক ৰাজপদ লাগে। তাৰমানে কলিৰ জন্মহে দেউতাকক মাটি বাৰী সা সম্পত্তিৰ ভাগ বিচাৰিলে। এতিয়া ব্ৰহ্মাই মনতে ভাবিছে মই কি অদ্ভুত বস্তু জন্ম দিলোঁ। ইয়াৰ চেহেৰাটো বিকৃত, এই মানসিকতাটো আৰু বিকৃত। ইনো মোক জন্মহে মাটি বাৰী সা সম্পত্তিৰ ভাগ বিচাৰিব লাগেনে? এই বুলি ব্ৰহ্মাই চাৰিটা মূৰেৰে চিন্তা কৰিছে। দেখি ব্ৰহ্মা চাৰি মূৰে গুণিয়া চাহিলা, তাৰ ভাৱ জানি পাছে কলি নাম দিলা। ব্ৰহ্মাই চাৰিটা মূৰেৰে চিন্তা কৰি তেওঁৰ ভাৱমূৰ্তিটো বুজি পাই সেইদিনাই নামটো দি থলে কি বোলে কলি। মলিনী নলিনী তাক দুই ভাৰ্যা দিলা, দুই হান্তৰ হন্তে চাৰি পুত্ৰ হয় উপজিলা। মলিনী আৰু নলিনী নামৰ দুটি কন্যা একেলগে বিয়া পাতি দিলে। দুটি কন্যাৰ পৰা দুটিকে চাৰিটা সন্তানৰ জন্ম। কলিৰ পুত্ৰ কেইটা বোলে চাৰিটা। সেইকেইটাৰ নাম কি দিলে? কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত, গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে প্ৰখ্যাত। কাম ক্ৰোধ লোভ আৰু মোহ আমাৰ দেহত আছে নাই এইকেইটা? আৰু গৰ্ব অহংকাৰ হ'ল মন্ত্ৰী, কাম ক্ৰোধ লোভ মোহ হ'ল কলিৰ পুত্ৰ। গোটেই পৰিয়ালটো আমাৰ দেহতে আছে। ঈৰ্ষা অসূয়া মদমত চৰক লহকৰ পাতি দিলা কলি দুৰ্মদক। এই চাৰিটা লহকৰ মানে এইকেইটাৰ কাম ক্ৰোধ লোভ মোহ গৰ্ব অহংকাৰৰ আলপৈচান ধৰোতা। এই পৰিয়ালটো হোৱাৰ পিছত ব্ৰহ্মাই কলিক আজ্ঞা কৰিছে, হেৰৌ দুষ্ট চিতীয়া কলি, তই যে মোক মাটি বাৰী ভাগ বিচাৰিছিলি, ল এতিয়া সমজি ল। বিৰিঞ্চি বুলন্ত কলি শুন দুষ্ট চিত্ত, দিলো স্থানৰ ৰাজা হুয়া থাক পৃথিৱীত। তোক মই গোটেই পৃথিৱীখন দিলোঁ, তাত তই ৰজা হবি। কেতিয়া ৰজা হবি? যেতিয়া ভগৱন্ত কৃষ্ণ ধৰাধাম এৰি বৈকুণ্ঠলৈ গুচি যাব, তই লগে লগে পৃথিৱীৰ অধিপতি হবি। আৰু গোটেই পৃথিৱীখন দিলোহে দিলোঁ, সাৱধান, সকলোৰে ওপৰত কিন্তু তোৰ অধিকাৰ নাই। তোৰ অধিকাৰ ক'ত থাকিব? যত ধৰ্ম কৰ্ম কৰে, তন্ত্ৰ মন্ত্ৰ ছয়, সবাহাৰে অধিকাৰী হৈবিহীনি নিশ্চয়। য'ত বেদৰ বিহিত সকাম ধৰ্ম কৰ্ম তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ পূজা পাতল থাকিব, তাত তত থাকিবি। সেইকাৰণে কলিৰ ভকতৰ কাৰণে গুৰুজনাই একলম সুন্দৰকৈ স্পষ্টভাৱে লিখি দিলে। কি বুলি? বেদৰ বিহিত কৰ্ম কৰিবাক, ভকত ৰাজু গনুই,
যদি মোহ হুয়া কৰে ধৰ্ম কৰ্ম ভকতিত ভ্ৰষ্ট হুই। হেৰা কলিৰ ভকত সাৱধান, বেদৰ বিহিত সকাম ধৰ্ম কৰ্মত তোমালোকক বেদে অধিকাৰ দিয়া নাই আৰু নোৱাৰিব কৰিব। বেদৰ পুষ্পিত বাণীত মোহিত হৈ যদি সেই ধৰ্ম কৰ্মবিলাক কৰা তেন্তে সাৱধান, কলিয়ে পালে চিৰদিনৰ কাৰণে ভ্ৰষ্ট হৈ গুচি যাব। আকৌ কলিক এটা সাৱধান বাণী শুনাইছে, সাৱধান, এটা স্থানত কিন্তু তই ভুলতো প্ৰৱেশ নকৰিবি, নিজেই মৰিবি। বোলে কোনটো স্থানত? হে ৰাম হৰি নাম কীৰ্তনত নাহিকে বিঘিনী আতদ্ৰোহ আচৰিলে মৰিবি আপুনি। হৰিনাম কীৰ্তনত কিন্তু বিঘিনি নাই, তাত যদি প্ৰৱেশ কৰ তই নিজেই মৰিবি। সেইকাৰণে এতিয়া চাব, আমাৰ এতিয়া কলিৰ লোকৰ দেহৰ চুগাৰ প্ৰেছাৰ বেমাৰটো বাদ দিয়ক, এইবিলাক হ'লেও দেহটো এৰিব লাগিব, নহ'লেও এৰিব লাগিব। আচল বেমাৰটো হ'ল কলি। আৰু ঔষধটো কি? তাৰমানে যিটো বেমাৰৰ যিটো ঔষধ খাব সেই তেতিয়াহে ভাল হ'ব। আপোনাৰ চুগাৰ বাঢ়ি আছে, ভুলতে ডাক্তৰে প্ৰেছাৰৰ টেবলেট দি পঠিয়াই দিলে, প্ৰেছাৰৰ টেবলেট খালে চুগাৰ কমিব জানো? আকৌ যেনিবা চুগাৰৰ টেবলেটেই খাই আছে, যদি মনে মনে ৰসগোল্লাও খাই বিহপুৰীয়া টাউনলৈ ওলাই গ'লে তেতিয়া চুগাৰ কমিব নাই? বেমাৰে ঔষধে মিলিব লাগিব, অপথ্যবিলাক এৰিব লাগিব। বোলে বেমাৰ দুষ্ট কলি সৰ্পে সবাকো দংশিল হৰাইল চেতন জ্ঞান ইহাৰ ঔষধ সুধাৰাম নাম বিনে নাহি নাহিয়ান। বেমাৰটো কলি, ঔষধটো নাম অপথ্য কি? বোলে উহি পৰম তত্ত্ব বেদকো বাণী জানি নৰ নকৰ বিৰাম ধৰ্মক কৰ্মক গৰ্বক তেজী ডাকি বোলহু ৰাম ৰাম। অপথ্য কি? ধৰ্ম কৰ্ম গৰ্ব। গৰ্ব জানে, জাতি গৰ্ব, বিদ্যা গৰ্ব, শ্ৰী গৰ্ব, ধন গৰ্ব, কৰ্ম গৰ্ব। 5টা গৰ্ব হ'ল ভক্তিৰ কণ্টক। এতিয়া ধৰি লওক জাতি গৰ্ব, তাৰপিছত আহিলে বিদ্যা গৰ্ব। উচ্চ শিক্ষিতসকলৰ ডক্টৰেট ডিগ্ৰীধাৰীসকলৰ অকণমান গৰ্ব এটা থাকেই আৰু, স্বাভাৱিক কথা, সেইটো এৰিব লাগিব। কাৰণ ৰিটায়াৰ হোৱাৰ পিছত চকীদাৰে নোপোচা হয়, চাকৰিটো থকালৈকেহে তেওঁক পোছে, হয় নহয় বাৰু? আজি কেশৱৰ ওচৰলৈ কিমান মানুহ যায়? নে অমীয় বুঢ়ীৰ ওচৰলৈ যায়? পদবীটো থকালৈকেহে। তাৰপিছত শ্ৰী গৰ্ব, শ্ৰী মানে চেহেৰা, চেহেৰাটো ধুনীয়া হ'লেও গৰ্ব এটা হেনো, সেইটো বা আমাৰ বাপসকলৰ নাই, আইসকলৰ থাকে। অকণমান বগী চগী ধুনীয়াজনী হ'লে কলিমলীজনীক পাত্তাই নিদিয়ে, বৰ কলিও মানে। কলিজনী নাথাকিলে বা বগীজনী কি মূল্য আছে, হয়নে বাৰু? ক'লা মানুহ নাথাকিলে বগা মানুহৰ মূল্য নাই, দুখীয়া মানুহ নাথাকিলে ধনী মানুহৰ মূল্য নাই, অন্তৰ্জন নাথাকিলে উচ্চৰ মূল্য নাই, অশিক্ষিত নাথাকিলে শিক্ষিতৰ মূল্য নাই। সেইকাৰণে গৰ্ব কৰি লাভ নাই। আৰু এটা ইয়াৰ আধ্যাত্মিক দিশ আছে। গীতাত কৈছে, হেৰা সখী, মানুহবিলাক যেতিয়া ৰাতি শুই থাকে, মই সূক্ষ্ম ৰূপটো ধৰি সুষন্মা নাৰীৰ মাজেদি ৰাতি ৰাতিটো অহা যোৱা কৰি থাকোঁ, তেতিয়াহে মানুহটো জীয়াই থাকে। ৰাতিপুৱা ময়ে সাৰ পুৱাই দিওঁ, সাৰ পোৱাৰ পিছত বোলে জীৱ শ্ৰেষ্ঠ মনুষ্য, ইমান স্বাৰ্থপৰ, বোলে মোৰ নাম ল'বলৈকে সময় নাই, হয়নে বাৰু? ধনৰ পাছে পাছে কিন্তু 24 ঘণ্টা ওলায়। গতিকে যদি আমাক যদি ঈশ্বৰে যদি সাৰ পুৱাই নিদিলেহেঁতেন ইয়ালৈ আহিব পাৰিলোহেঁতেন। গতিকে গৰ্ব কৰিবলগীয়া কিটো আছে? তাৰপিছত ধৰ্ম কৰ্ম সেইবিলাক প্ৰথম স্কন্ধ ভাগৱতত সুত সৌন সংবাদৰ যোগেদি পিছত আলোচনা কৰিম, প্ৰমাণ দি দিলে। সৌনক আদি 28,000 ঋষিমুনিয়ে প্ৰমাণ কৰি দিলে, তপ জপ যাগ যজ্ঞ পূজা পাতল হোম তীৰ্থস্নান কৰি তেওঁলোকে একো ফল নাপালে। আৰু যি কি নহওক, আৰু সেইকাৰণে এতিয়া গুৰুজনে আমাক ক'লে, শৰীৰতো আছে কলি কৃতযত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। ঘৰখনৰ পৰা, দেহৰ পৰা, গাঁওখনৰ পৰা, অঞ্চলটোৰ পৰা কলিক খেদিবলৈ হ'লে নামৰ বাদে আন আৰু ঔষধ নাই। এতিয়া আপোনাৰ উত্তৰটো দিব শুকদেৱে। নাহি জ্ঞান অজাৰ জাতি ধৰ্ম মাত কৰে,
নিতে বলি বিশ্ব পানশ যজ্ঞ কৱাচৰে তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ুপাত দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে নিদ্ৰা স্ত্ৰী আলাপনে ৰাতি আয়ু হৰে নিচা বিষয়ক মাত্ৰ কৰে অভিলাষ সিহেতু নে দেখে নৰে আপোন বিনা হেন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা পৰীক্ষিত তেবে শুনি ওক কৃষ্ণ কথা জীৱে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰে সে পাদ পদ্ম স্মৰিবে মন নাৰায়ণ স্মৰণে হে পৰম মংগল এহি মানে জীৱনৰ জন্মৰ সাফল অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে বন্ত কৃষ্ণ কৃষ্ণ এতিয়া এই কথাখিনি পোনপটীয়া কথা গুৰুত্বপূৰ্ণ কথা এতিয়া ইয়াত ক'লে প্ৰথম ক'লে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পাঞ্চ যজ্ঞক আচৰে তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ুপাত এতিয়া পোনপটীয়াকৈ ক'লে নাহি জ্ঞান যাৰ জ্ঞান নাই জাতি ধৰ্ম মাত্ৰ কৰে মাত্ৰ হ'লে জাতি ধৰ্ম পালন কৰে কি নিতৌ বলি বিশ্বকে আদি কৰি 5টা যজ্ঞ আচৰণ কৰে এতিয়া কি জ্ঞানৰ কথা কৈছে এইটো বহিৰ্জাগতিক জ্ঞানৰ কথা কোৱা নাই এইটো কৈছে যুগ ধৰ্মৰ জ্ঞানৰ কথা এতিয়া নিতৌ বলি বিশ্ব 5টা যজ্ঞ যেতিয়া মহামুনি ব্যাসদেৱে ভাগৱত শাস্ত্ৰ পোৱা নাছিল তাৰ আগত কি কৰিছিলে বেদৰ শাখাভেদ কৰিছিলে পুৰাণসমূহ ৰচনা কৰি যাৰ যিটো জাতি ধৰ্মৰ পৃথিৱীত প্ৰচাৰ কৰিছিলে তেতিয়া এই বিধানটো দিছিলে নিতৌ 5টা যজ্ঞ কৰাৰ কিয় কৰিব লগা হয় জীৱই যেতিয়া তৰুতীৰ্ণ শিলৰ পৰা উত্তৰণ হৈ আহি জীৱশ্ৰেষ্ঠ মনুষ্য পাত্ৰটো পায় অৰ্থাৎ মানুহৰ জনমটো পোৱাৰ লগে লগে 5টা ধাৰ লাগে কিহৰ লাগে পিতৃ ভূত পতি দেৱ ঋষি সুহৃদৰ উপজিলে তাসম্বাৰৰ ঋণী হুৱে নৰ পিতৃঋণ দেৱঋণ ঋষিঋণ ভূতঋণ আৰু সুহৃদৰ ঋণ এই 5টা ঋণৰ পৰা মুক্ত পোৱাৰ উপায়টো ভাগৱত শাস্ত্ৰ পোৱাৰ আগত ব্যাসদেৱে দিছিলে কি দিছিলে বোলে হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ দেৱ ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে হোম যজ্ঞ কৰিব লাগিব ঋষি ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে তৰ্পণ কৰিব লাগিব ভূতৰ ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে বলিদান দিব লাগিব হাঁহ ছাগলী পাৰ ম'হ সেইবিলাক তাৰপিছত পিতৃ ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে শ্ৰাদ্ধ পাতিব লাগিব পিণ্ড দিব লাগিব আৰু সমভাৱে সুহৃদ সবাৰো খোজে ঋণ সুহৃদৰ ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে এই জীৱসমূহৰ লগত সুহৃদ ভাৱ আনিব লাগিব সমভাৱ আনিব লাগিব এতিয়া আমাৰ ককাই ভাইৰ মাজতে সমভাৱ নাই
বেলেগৰ লগত আহিব জানো? অসম্ভৱ। যেতিয়া ভাগৱত শাস্ত্ৰ পাই গ'ল, বেদৰ তত্ত্বমৰ্ম বুজি পালে, যোগ ধৰ্মৰ বিষয়ে বুজি পালে, তেতিয়া ব্যাসদেৱে কলিৰ মলমতী মনুষ্যক চিঞৰি চিঞৰি ক'লে। কি বুলি? তাৰমানে ব্যাসদেৱে ভাগৱত শাস্ত্ৰ পোৱাৰ পিছত যোগ বলে গোটেই পৃথিৱীৰ মানুহক এপাক চালে, চাই দেখিলে যে মই আগতে যিবিলাক ধৰ্ম কৰ্মৰ বিধান দিছিলোঁ তাৰ লোভ আছে, টোপ আছে, সেইকাৰণে মানুহবিলাক উঠি পৰি লাগিছে। এতিয়া কেনেকৈ দূৰ কৰিম? চিঞৰি চিঞৰি ঘোষণা কৰিলে। আমাৰ যে এনাউন্স কৰে, তেনেকৈ ঘোষণা কৰিছিলে ব্যাসদেৱে। অ ব্যাস নিগদতে লোভমতি, অ শুনিও আনন্দে কৰ্ণপাতি, দিওঁ উপদেশ ঊৰ্ধ্ব বাহু উচ্চ কৰি, এহি মানে মাত্ৰ মহামন্ত্ৰ, সংসাৰ দুৰ্ঘোৰ বিষহাৰী, নমো নাৰায়ণ বুলিও ক মুখ ভৰি। হেৰা মই ঊৰ্ধ্ববাহু হৈ চিঞৰি চিঞৰি কৈছোঁ, দুৰ্ঘোৰ সংসাৰৰ বিষহাৰী কেৱল নাম, গতিকে তোমালোকে মুখ ভৰি ভৰি নাম লোৱা। পিছৰ কথাটোত মানুহে ইমান গুৰুত্ব নিদিলে। আকৌ ক'লে, হেৰা কলিৰ মলমতী মনুষ্য, তোমালোকে নিতৌ 5টা যজ্ঞটো বাদেই দিয়া, গোটেই জীৱনতো এটা যজ্ঞ সম্পূৰ্ণ কৰিব নোৱাৰিবা, গতিকে নেলাগে, এইবিলাকত বিঘিনি আছে। জ্ঞানৰ পন্থত নাহিকে সহায়, কৰ্মত বিঘিনি ভয়। গতিকে তোমালোকে এটা কাম কৰা, 5টা ঋণৰ পৰা মুক্ত পাবলৈ হ'লে কায় বাক্য মনে কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ, তাৰ ঋণ খোজা সবে গৈল নিৰন্তৰে, নকৰিও ঋণী আৰ নহি সিটোনৰে। কাই বাক্য মানে কিন্তু ভগৱানৰ চৰণত শৰণ ল'ব লাগিব। আমাৰ উদ্বোধনী ভাষণত শতাধিকাৰ প্ৰভুৱে সুন্দৰকৈ কৈ গৈছে, মই সেইকাৰণে শৰণ ভজনৰ কথা মানে অহা নাই। শৰণটো ল'বই লাগিব। যি কৃষ্ণৰ চৰণত কাই বাক্য মানে শৰণ ভজন লৈ ভকতৰ সংগত শ্ৰৱণ কীৰ্তন কৰে কৃষ্ণ কথা, তেওঁ বোলে সমস্ত ঋণৰ পৰা মুক্ত হৈ গুচি যায়। নহ'লে 5টা ঋণটো বাদেই দিয়া। ভাগৱতে কৈছে পিতৃ ঋণৰ পৰাই কোনো মুক্ত হ'ব নোৱাৰে। কিয়নো যিটো পিতৃ মাতৃ দেহ সৃজিলন্ত, পুহিলন্ত কতো দিন, শতেক বৎসৰে সিটো পিতৃ মাতৃ খুজিতে নপাৰে ঋণ। যি পিতৃ মাতৃ আমাক দেহটো জন্ম দিলে, মাতৃগৰাকীৰ কিমান কষ্ট, গৰ্ভত স্থিতি হোৱাৰ দিনৰ পৰা এটা সন্তান প্ৰসৱ হোৱালৈকে, বিষ্ঠামূত্ৰ ধুৱাই ডাঙৰ দীঘল কৰালৈকে, আজিকালিতো বহুত লাখ লাখ টকা লাগে পঢ়ুৱাই শুনাই মানে চাকৰি দিয়ালৈকে, হয়নে বাৰু? 100 বছৰ একেৰাহে পিণ্ড দিলেও বোলে সেই পুত্ৰই পিতৃ ঋণৰ পৰা মুক্ত হ'ব নোৱাৰে। কিন্তু ভাগৱতৰ সিদ্ধান্ত নালাগে, 2 দণ্ডতে মুক্ত হ'ব পাৰে, যদিহে তেওঁ কৃষ্ণ ভকত হয়। যিজন প্ৰকৃত কৃষ্ণৰ ভক্ত সন্তান, তেওঁহে পিতৃ ঋণৰ পৰা মুক্ত হ'ব পাৰে ভক্তিৰ যোগেদি। এতিয়া ভক্তি যাৰ, চাব দেই, শ্ৰাদ্ধ আৰু পিণ্ড মানে কি? আমাৰ মৃত্যুৰ পিছতহে শ্ৰাদ্ধ পাতে, পিণ্ড দিয়ে। কিন্তু ভাগৱতৰ মতে নহ'ব, আমি জীয়াই থাকোঁতে শ্ৰাদ্ধ পিণ্ড দিব লাগিব। বৈষ্ণৱামৃত গ্ৰন্থত স্বয়ং কৃষ্ণদেৱে অৰ্জুনক কৈছে, হে ৰাসখী, কৰ্মফলে পিতৃ মাতৃ স্বৰ্গে নৰকে যাই, প্ৰসাদ ভুঞ্জিবাক লাগি কেহু নথাক। কৰ্মফলে পিতৃ মাতৃ স্বৰ্গলৈও যাব পাৰে, নৰকলৈও যাব পাৰে। আকৌ একাদশৰ দিনা, দ্বাদশৰ দিনা মাহ প্ৰসাদ খাবলৈ কোনো নাহে। গতিকে আমি জীৱন্ত অৱস্থাতে প্ৰসাদটো খুৱাব লাগিব।
কি বোলে শ্ৰদ্ধাই হ'ল শ্ৰাদ্ধ। জীৱন্ত অৱস্থাত যি সতী সন্তানে পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি নকৰে তেওঁলোকে আৰু যিমানে যি নকৰক কোনো উপায়েৰে তাৰ পৰা সেই পাপৰ পৰা তেওঁলোকে হাত সাৰিব নোৱাৰে। আৰু পিণ্ড মানে কি? পিণ্ড মানে হ'ল দেহ, ইংৰাজীত কৈছে বডি। এইটো 7 পুৰুষলৈকে সপিণ্ড বুলি কয়, চেম বডি। আৰু বিজ্ঞানেও কৈছে যিটো জেনেটিক ছিষ্টেম বোলে 7 পুৰুষলৈকে থাকে। সেইকাৰণে আপোনাৰ বেমাৰ দেখুৱাবলৈ গ'লে সোধে বোলে বংশত কাৰোবাৰ আছিলে নেকি, সোধে নুসোধে? সেইটোৱে হ'ল জেনেটিক ছিষ্টেম। এতিয়া পিণ্ডটো চাব, আপুনি ধৰি লওক কলপুলি এটা ৰুইছে, কলপুলিটো যিমানে ডাঙৰ হ'ব তাৰ কাষে কাষে একেটা মুহাতে পুলিবিলাক গজি আহে নাহে? কলগছজোপা গা গছজোপা যেতিয়া কল থকা লাগি হালি গুচি যায়, বুঢ়া হয়, মাটিৰ পৰা বোলে খাদ্য আহৰণ কৰিব নোৱাৰা হয়। তথাপিও কিন্তু গা গছজোপা মৰি নাথাকে, কেলে? একেটা মুহা হোৱাৰ কাৰণে সেই পুলিবিলাকে মাটিৰ পৰা খাদ্য আহৰণ কৰে, তাৰে অংশ খাই গা গছজোপা জীয়াই থাকে। সেইটোৱে বোলে পিণ্ড অৰ্থাৎ পোহপাল। যি পিতৃ মাতৃয়ে আমাক ডাঙৰ দীঘল কৰিলে, খুৱাই বোৱাই ডাঙৰ দীঘল কৰিলে, সেই পিতৃ মাতৃয়ে যেতিয়া কৰ্ম কৰিব নোৱাৰা হ'ব, উপাৰ্জন কৰিব নোৱাৰা হ'ব, তেতিয়া পুত্ৰই বোলে পিণ্ড দিব লাগিব। কি? পুত্ৰৰ উপাৰ্জনৰ আধা অংশ পিতৃ মাতৃৰ ভৰণ পোষণত খৰচ কৰিব লাগিব। এইটো হ'ল পিণ্ড। গতিকে এই জ্ঞানটো যাৰ নাই, তেওঁলোকে এইবিলাক নকৰি ভাগে ভাগে সেই যজ্ঞ আচৰণ কৰে যদিও তেওঁলোক সদায় ঋণগ্ৰস্তই হৈ থাকে। গতিকে তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখ হৰহুৱে ব্যৰ্থে আইপাত। ভাগৱতে সিদ্ধান্ত দি দিলে, দেৱ ঋষি পিতৃধাৰ সবে খোজা যাই তাৰ নহি সিটো বিধিৰ কিংকৰ সৰ্বভাৱে মুকুন্দত শৰণ পহিল যিটো নিস্তাৰিল জানা সিটো নৰ। তাৰপিছত এটা ডাঙৰ প্ৰশ্নৰ আমাক উত্তৰ দিলে আজি। এই প্ৰশ্নটো বকৰূপী যমে যুধিষ্ঠিৰক সুধিছিলে, হে ধৰ্মৰাজ, পৃথিৱীত আটাইতকৈ আচৰিত কথাটো কি? এতিয়া যুধিষ্ঠিৰে কৈছিলে যে পৃথিৱীত আটাইতকৈ আচৰিত কথাটো হ'ল মানুহ জন্মৰ পৰা মৰিবলৈকে দৌৰি থাকে, কিন্তু নিজৰ মৃত্যুটো নিজে নেদেখে। আমি দেখোঁনে বাৰু মৃত্যুটো? মৰিম লাগে জানো বাৰু? কিন্তু মৰিম বুলি জানো, কিন্তু মৰিম নালাগে, যেন বহুত দিন জীয়াই থাকিম। আৰে 90 বছৰ 95 বছৰ হৈ গ'ল, বৃদ্ধ সজাগত হ'ল, দুচামুচ এচামুচ যেন তেনে খাই আছে আৰু। সেইজনক বাৰু 500 টকীয়া বাণ্ডেল এটা দি দিওঁ, ককা থৈ দিয়ক, নালাগে বুলি নকয়, টানি নি গাঁৱতলত ভৰাই থৈ দিব কোনোবাই দেখে বুলি। সেইজনৰ আশা থাকে মই যেন বহুত দিন জীয়াই থাকিম। এইটো কিয় হয় বোলে? আমি মাত্ৰ এটা কৰ্মৰ চকৰিত ঘূৰি আছোঁ। বোলে দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰে, নিদ্ৰাস্তি আলাপনে ৰাতি আয়ু হৰে। ৰাতিপুৱাল মাত্ৰ আমি ধন আৰু পৰিয়ালৰ চিন্তা, অন্য চিন্তা কৰিবলৈ সময় আছে জানো? আইগৰাকীক যদি সোধো, আইগৰাকী আপুনি পৰহি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে কি কাম কৰিলে? গাঁৱলীয়া আইসকলে ক'ব, ৰাতিপুৱা শুই উঠি বাঢ়নিটা হাতত ল'লোঁ, বাঢ়ি বন কৰিলোঁ, গা পা ধুলোঁ, ভাত পানী ৰান্ধিলোঁ, খাবলৈ দিলোঁ, ল'ৰা ছোৱালী স্কুল গ'ল, বাপজনো কামলৈ গ'ল, মাজতে তিয়নিকেইখন বা কাপোৰকেইটা ধুই ল'লোঁ, আকৌ আবেলিলৈ গোটাব হ'লেই নহয়, হয়নে বাৰু? আকৌ গধূলিলৈ। তাৰপিছত বোলে কালি কি কৰিলে, পৰহি কৰা সোপা নহয়নে বাৰু? আজি কি কৰিলে, কালি কৰা সোপা, একেখিনি কামেই। তাৰ পৰা ওলাই যাবলৈ মই সময় নাই। তাত কিন্তু আমি যে সেই কৰ্মবিলাক যে কৰিছোঁ, তাত কিন্তু আমাৰ এটা অভিলাষ আছে, আশা আছে। আশাটো কি? যে ল'ৰা ছোৱালী তুলিছোঁ, তালিছোঁ, ডাঙৰ দীঘল কৰিছোঁ, সিহঁতক সংস্থাপন দিব লাগিব। অকল ল'ৰা ছোৱালীতহে মাক বাপেকৰ চিন্তা, অন্য চিন্তা আছে জানো? সৰু ল'ৰাটো সুধিব, বোপাই তোমাৰ আটাইতকৈ মৰমৰ কোননো? সি একেষাৰে ক'ব, মোৰ আটাইতকৈ মৰমৰ মোৰ মা। যেতিয়া ডেকা হৈ বিয়া পাতিলে, বিয়া পতা দুদিনমানৰ পিছত সুধিবচোন, বোপাই তোমাৰ আটাইতকৈ মৰমৰ কোন? বোলে তেওঁ, হয় নহয়?
কালক্ৰমত ল'ৰা এটা জন্ম হ'ল সুধিব তোমাৰ আটাইতকৈ মৰমৰ কোন তেওঁ বুলি নকয় ল'ৰাটো বুলি ক'ব গতিকে পিতৃ মাতৃৰ অকল সতি সন্তানৰ চিন্তা তাত আমাৰ আশাটো কি আমি দিনে দিনে বুঢ়া বুঢ়ী হৈ আহি আছোঁ ল'ৰা ছোৱালীক সংস্থাপন দিব লাগিব বুঢ়া কালত আৰু বুঢ়া বুঢ়ীয়ে ভৰিৰ ওপৰত ভৰি তুলি আৰামত খাম আৰু সেইটোৱে আশা নহয় জানো আশাটো পূৰণ নহয় ভাগৱতে কৈছে নহয় ছোৱালী তুলিলে তালিলে ডাঙৰ দীঘল কৰিলে গাভৰু হ'ল উপযুক্ত বৰ চাই বিয়া দি দিলে আৰু যিজনী জীয়েকে মাক যদি মোমায়েকৰ ঘৰত এৰাতি থাকিবলৈ যায় ফোন কৰি কান্দি কাটি হুলস্থুল কৰি দিয়ে তই নাথাকিলে মই থাকিব নোৱাৰোঁ বুলি সেই মৰমৰ জীয়েকক বিয়া দিয়াৰ পিছত বছৰেকৰ বিহুৰ দিনা আহি কি বুলি কয় মাও একেবাৰে বেয়া নাপাবি দেই মই কিন্তু দিনতীয়াকৈহে আহিব পাৰিলোঁ সেইটো আশা গ'ল ল'ৰা তুলিলে তালিলে ডাঙৰ দীঘল কৰিলে চাকৰিও দিলে বোৱাৰীহাতে এসাঁজ খাওঁ বুলি বিয়া পাতি আনিলে বিয়া পতাৰে এবছৰ যেন তেনে থাকিলে এবছৰৰ পিছত বুঢ়া বুঢ়ী খালোঁ খা মৰিলোঁ মই বুলি বেলেগ হৈ গুচি গ'ল শহুৰ শাহুৰে নিজৰ মাক দেউতাক হ'লগৈ ল'ৰা আশা সেইটো কাৰণে সেইকাৰণে ভাগৱতে কৈছে হে ৰাম ধন জন ভাৰ্যা পুত্ৰ জ্ঞাতি মিত্ৰ কুল গোত্ৰ ইহাত কিঞ্চিত সুখ নাই শিমলুৰ ফুল দেখি পক্ষী যেন থাকে ৰখি পাছে তাৰ তোলা কন পাই পুত্ৰ ভাজা ধন জন মাটি বাৰী সা সম্পত্তি মিতিৰ কুটুম বংশ পৰিয়াল ককাই ভাই এইবিলাকৰ পৰা তোমালোকে প্ৰকৃত সুখ নাপাবা